চিপাঝাৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক। আজি চিপাঝাৰত অগপৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে আজিৰ সভাত বিধানসভা সমষ্টিৰ পৰ্যবেক্ষক অৰ্ণৱ ভৰালী উপস্থিত থকাৰ লগতে দৰং অগপৰ সাধাৰণ সম্পাদকদ্বয় স্বৰাজ ডেকা, ডিম্ব বৰুৱা, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য হেমন্ত হাজৰিকা, বিধানসভা সমষ্টিৰ বিষয়ববীয়া মইনুল হক, গিয়াছ আহমেদ, ইউছুফ আলী, চমক কলিতা, তপন চন্দ্ৰ শইকীয়া, পাৰবিন চুলতানাৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সদস্য উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত বিশেষভাৱে আলোচনা কৰে। উল্লেখযোগ্য যে বিশেষ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে তৎপৰ হোৱা দেখা গৈছে অগপৰ দলটোক। চিপাঝাৰ বিধানসভা সমষ্টিৰ মাননীয় দলীয় পৰ্যবেক্ষক অৰ্ণৱ ভৰালী ডাঙৰীয়া চিপাঝাৰত উপস্থিত হয়। তেখেতক আমি আজি দলৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ তৰফৰ পৰা তেখেতক আজি আমি আদৰণি জনাইছোঁ। আৰু আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সাধাৰণ পৰিষদৰ সদস্য হেমন্ত হাজৰিকাৰ বাসভৱনত আমি আজি নেতৃস্থানীয় চিপাঝাৰ নেতৃস্থানীয় আমি অসম গণ পৰিষদৰ কৰ্মীসকলে একেলগ হৈছোঁ। আমি অলপ দলৰ অৰ্ণৱ ভৰালী ডাঙৰীয়াৰ লগত আমি মত বিনিময় অলপ কৰিছোঁ। আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিছোঁ আৰু সমাগত যি বিধানসভাৰ নিৰ্বাচন আছে, বিধানসভাৰ নিৰ্বাচনত আমি অসম গণ পৰিষদে চিপাঝাৰ বিধানসভা সমষ্টিয়ে আমি এক পৰ্যালোচনা কৰিছোঁ, এক সমীক্ষা চলাইছোঁ, যাতে বিধানসভা নিৰ্বাচনত আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ প্ৰাৰ্থী থিয় কৰাব পাৰোঁ আৰু সমান্তৰালভাৱে দলৰ শক্তি বৃদ্ধি কৰিব পাৰোঁ। তাৰ কাৰণে আজি আমি এক পৰ্যালোচনা বৈঠক আমাৰ আজি অনুষ্ঠিত হৈছে। অধিক শক্তিশালী হয় বা অধিক শক্তিশালী কৰিব পৰা যাব। গতিকে সেই ক্ষেত্ৰত আপোনালোকে যেনেকৈ নিয়ে প্ৰয়োজন হ'লে মই আপোনালোকক আজি মই আপোনালোকক এক্সপিৰিয়েঞ্চ দিছোঁ, লাগিলে মই ইয়াত থাকি ল'ম, লাগিলে মই আপোনালোকৰ মানুহৰ ঘৰে ঘৰে আপোনালোকে প্ৰথমতে এটা কাম কৰক। আপোনালোকে